हेलो फ्रेंड्स ज्योतिका मिक्सवाइटिर मैं ज्योतिका आपनालोक सकलोके स्वागतम जानाइছো आशा करिছো आपनालोक भाले आछे फ्रेंड्स एमात्र मैं कापोरजोर पिन्धा आपनालोक देखुवालो এই কাপোৰজোৰ মই কৰি আছিলো মেখেলাখন আগতে কৰি এবাৰ মেখেলাৰ ভিডিও এটা দেখুৱাইছিলো আপোনালোক কেনেকৈ কৰিছে নিশ্চয় দেখিছে ঠিক সেইদৰে চাদৰখনো কৰি উলিয়ালো আৰু কেনে লাগিছে ক'বলৈ নাপাহৰিব কাপোৰজোৰ এয়া চাওক মই পিন্ধি পেলাই আপোনালোকক দেখুৱালো আৰু এনেকুৱা গৰমৰ দিনত এনেকুৱা কটনৰ কাপোৰবোৰ পিন্ধি খুবেই ভাল লাগে আৰাম লাগে সেইকাৰণে আসলতে এই কাপোৰজোৰ কৰি উলিয়ালো কেনেকৈ কৰিছো তাৰে এটি সৰু ভিডিও লৈ আহিছো তেন্তে ফ্ৰেন্ডছ আহক ভিডিওটোৰ মাজলৈ যাওঁ फ्रेंड्स এখন কটন চাদৰ যিখনত মাৰ আছিলে মই ধুই পেলাই ইস্ত্ৰি কৰি ললো আৰু ইয়াতে এটা ফুল কৰি লৈছিলো যেহেতু মেখেলাখন মই আগতে আপোনালোকক দেখুৱাই ৰাখিছো সেইখন মেখেলাৰ লগত মিলাকৈ এই চাদৰখন কৰিছিলো যাতে মোৰ এটা সেট হয় আৰু এনেকৈ গুটে চাদৰখনৰ কাখে কাখে এটা বৰ্ডাৰ ডিজাইন দিছিলো আৰু ইয়াতে আপোনালোকে ইচ্ছা কৰিলে বৰ্ডাৰ ডিজাইনৰ লগতে পটি লগাই দিব পাৰে মই পটি লগোৱা নাছিলো প্ৰথমতে ৰেডৰ কাম কৰিছিলো ৰেড ইয়েলো আৰু হোৱাইট তিনটা কালাৰ মিক্স কৰি পেলাই মই ফুল কেপাহত লগাই দিছিলো আৰু যেতিয়া ৰেডৰ কাম কৰিছিলো মানে এপাহ ফুলৰ কাম কৰিছো তেতিয়া সম্পূৰ্ণ চাদৰখন পাকাত ডাঠ কাপোৰ দি পেলাই পাৰি একেবাৰে সম্পূৰ্ণ ৰেডৰ কামখিনি প্ৰথমতে কৰি লৈছিলো আকৌ যেতিয়া ইয়েলো টাচ দিছিলো ইয়েলোৰ ফুল কৰিছিলো তেতিয়া সম্পূৰ্ণ চাদৰখন ইয়েলোৰ কাম কৰিছিলো এনেকৈ ইয়েলো আৰু হোৱাইট মিক্স কৰি পেলাই এটা ফুল কৰিছিলো আগৰ ভিডিওত যেহেতু দেখুৱাই ৰাখিছো মই কেনেকৈ শেডিং কৰিছো কেনেকৈ ফুল কৰিছো একেটা পদ্ধতিৰে এই চাদৰখনটো কৰিছিলো আৰু এই চাকচন প্ৰথমতে ৰেডৰ কাম কৰি ললো তাৰ পিছত এই নীলা ৰঙৰ যেটো কাম কৰিছো হেতু নীলা ৰঙৰ ফুল যিমান আছিল সেই গুটে ফুলখিনিত প্ৰথমতে নীলা কৰি লৈছিলো মানে নীলা হালধীয়া আৰু বগা মিলাই আকৌ যেতিয়া ৰঙা কৰিছিলো এনেকৈ ৰঙা হালধীয়া বগা মিলাই লৈছিলো আৰু এনেকৈ সম্পূৰ্ণ শেডিং কৰি কাপোৰজোৰ কৰিছিলো আৰু পাটৰ কাৰণে কৈছো মই ইয়েলো গ্ৰীন ডিপ গ্ৰীন লাইট গ্ৰীন আৰু ইয়েলো আৰু ব্ল্যাক টাচ দিছিলো এনেকৈ সম্পূৰ্ণ চাদৰ মেখেলাজোৰ কৰি উলিয়াইছিলো আপোনালোকে ভিডিওটো স্ক্ৰিপ্ট নকৰাকৈ চাই থাকিলে ধুনীয়াকৈ গম পাব পাটসমূহতো মই তিনটা কালাৰ ইউজ কৰিছিলো হোৱাইট কালাৰটো কম দিছিলো অৱশ্যে ইয়াতে ডিপ গ্ৰীন লাইট গ্ৰীন আৰু অকণ ব্ল্যাক টাচ দিছিলো আপোনালোকে ভিডিওটো চাই থাককচোন এনেকৈ গুটে চাদৰখনত মই কামখিনি কৰিছিলো এতিয়াও ফিনিশিং কিন্তু বাকি আছে ইয়াতে 3D আউটলাইনাৰ ব্যৱহাৰ কৰিম মেখেলাখনত দেখুৱাৰ ধৰণেৰে এই চাদৰখনটো কৰিম আৰু এক্ৰিলিকৰ এইখিনি ৰঙই মই ব্যৱহাৰ কৰিছিলো মই আগৰ ভিডিওত দেখুৱাইছিলো এনেকৈ 3D আউটলাইনাৰ দি পেলাই মই এইখিনি কমপ্লিট কৰিছিলো এটা ভিডিওটো চাই থাককচোন
ফ্ৰেণ্ডছ চাওকচোন নিশা 1:30 বজাত মই কাম কৰি আছিলোঁ আৰু এওঁ ভিডিঅ' কৰি ৰাখিছিল মই আপোনালোকক অকণমান দেখুৱাই দিছোঁ দীঘল আছিল ভিডিঅ'টো মই অকণমানহে আপোনালোকক দেখুৱালোঁ কেনেকৈ মই তলত ডাঠ কাপোৰ এখন পাৰি পেলাই তাৰ ওপৰত চাদৰখন এনেকৈ মেলি লৈ কাম কৰিছিলোঁ আৰু এনেকৈ মেলি থ'লে মোৰ সুবিধা হয় যিহেতু মই বিভিন্ন কামত ব্যস্ত থাকোঁ এনেকৈ পাৰি থ'লে যেতিয়াই ফাঁক পাওঁ তেতিয়াই আহি মই কামখিনি কৰি থাকিব পাৰোঁ আৰু বিশেষতে মই ৰাতিয়ে বেছি কামবোৰ কৰোঁ আৰু এনেকৈ মোৰ চাদৰ মেখেলাযোৰ ৰেডি হৈ গৈছিল আৰু এয়া ফাইনেল লুক ফ্ৰেণ্ডছ চাওকচোন কেনে লাগিছে এইখিনিতে ফ্ৰেণ্ডছ কৈ থওঁ ব্লক প্ৰিণ্টৰ কথা মই আগৰ ভিডিঅ'সমূহত ব্লক প্ৰিণ্ট কি ধৰণে কৰোঁ দেখুৱাইছোঁ আৰু মেখেলাখনত ব্লক প্ৰিণ্ট কৰিছিলোঁ যিহেতু পখিলা দি আৰু সেই পখিলা ষ্টাম্পটোৱে মই ইয়াত লগাই দিছোঁ উডেন ব্লক দি আৰু সকলোতে পখিলা দিয়া নাই মাজে মাজে 2-এপাহ ফুলৰ ওপৰত পখিলা 1-2টা দি দিছিলোঁ আৰু ফ্ৰেণ্ডছ এনেকৈ মোৰ কাপোৰযোৰ সম্পূৰ্ণ হৈছিল ফ্ৰেণ্ডছ এইখিনিতে কৈ থওঁ যেতিয়া কাপোৰযোৰ মোৰ সম্পূৰ্ণ হৈছিল 24 ঘণ্টাৰ পিছত এনেকৈ উল্টা কৰি লৈ পেলাই মই ইস্ত্ৰি কৰি দিছিলোঁ আৰু ইস্ত্ৰি কৰি দিলে ৰংবোৰ ধুনীয়া হৈ থাকে আৰু এনেকৈ আপোনালোকেও ইস্ত্ৰি কৰি দিব আৰু এই 24 ঘণ্টাৰ পিছতহে ইস্ত্ৰি কৰিব আগত নকৰিব আৰু 24 ঘণ্টা হোৱাৰ পিছত সম্পূৰ্ণ শুকাইছিল আৰু মই এনেকৈ ইস্ত্ৰি কৰি পেলাই মোৰ কাপোৰযোৰ ৰেডি কৰি লৈছিলোঁ ভিডিঅ'টো চাই কেনে পালে যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নতুন নতুন বহুত ধৰণৰ ভিডিঅ' মই লৈ আহি থাকিম আপোনালোকে মৰম দিব আগবঢ়াই নিব সঁহাৰি জনাব তেন্তে ফ্ৰেণ্ডছ আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ নমস্কাৰ